To ensure that there is no disturbance during the festivities of Durga Puja, Cachar District Police Team has formed a squad called Anti-Romeo Squad under the leadership of Superintendent of Police Numal Mahatta. The squad was deployed in Cachar on Monday evening after 15 days of intensive training by bringing in experts from outside. After their training, the security guards performing a drill in the city on Monday evening. Speaking to the media, Superintendent of Police Numal Mahatta said Silchar is one of the historical places in Assam. Devotees here celebrate Durga Puja every year with great joy and enthusiasm. The entire city turns into a sea of people around this time. As a result, women, including children, have to face various difficulties in the overcrowded streets. In particular, some unruly youths roam around on bikes in different parts of the city and engage in indecent behavior with women. Cachar police reviewed these issues and formed this special cell of Anti-Romeo Squad. Anti-Romeo Squad will keep a strict vigil round the clock riding in bikes in different areas of the district. এতিয়া আগন্তুক আমাৰ যি শাৰদীয় দুৰ্গোৎসৱ আছে এই দুৰ্গোৎসৱ উপলক্ষে আপোনালোকে জানে যে কাছাৰৰ শিলচৰত অসমৰ ভিতৰতে এটা অন্যতম এটা ঐতিহাসিক ঠাই আৰু ইয়াত যিসকল ভক্তপ্ৰাণ লোক আছে ইয়াত বহুত উলহ মালহেৰে এই উৎসৱটো উদযাপন কৰে আৰু ইয়াত বহুত ভিৰ হয় মানুহৰ অগণন ভক্তপ্ৰাণ ৰাইজৰ মানে ভিৰ হয় গতিকে ভিৰৰ মাজত আপোনালোকে দেখিছে যে বহুত সময়ত মহিলাৰ অসুবিধা হয় কিছুমান সময়ত শিশুৰ অসুবিধা হয় কিছুমানে ইফটিজিম কৰে কিছুমান উদণ্ড লৰাই মানে কিছুমান মহিলাবিলাকক বেয়া ব্যৱহাৰ কৰে বা এইবিলাকৰ কাৰণে আমি এটা বিশেষ এটা স্কোৱাড তৈয়াৰ কৰিছো সেই স্কোৱাডৰ নাম দিছো আমি এন্টি ৰোমিও স্কোৱাড আৰু হি গোটেই সমগ্ৰ পূজা আৰু ভাসানৰ সময়ছোৱাত এই যিটো ফোৰ্স আছে এই ফোৰ্সটো আমাৰ টাউনত থাকিব আৰু তেওঁলোকৰ লগত বিএসএফ সেট থাকিব তেওঁলোকে এনেকুৱা কিবা এটা খবৰ পোৱাৰ লগে লগে তেওঁলোকে সেই স্থানত উপস্থিত হ'ব আৰু মানুহক বা মহিলা বা যি ডিস্ট্ৰেছ লোক আছে তেওঁক ন্যায় প্ৰদান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই যিটো এন্টি ৰোমিও স্কোৱাড আছে এইটো যোৱা বছৰো আমি ইয়াত এই ব্যৱহাৰ কৰিছিলো আৰু ৰাইজে বহুত ভাল পাইছিলে আৰু বিপুল সঁহাৰি জনাইছিলে আৰু তেওঁলোকে নিজৰ যিটো মিছন আছে তাত সাকসেসফুল হৈছিলে গতিকে আমিও যোৱা 15 দিন ধৰি তেওঁলোকক ইয়াত আৰ্ম কম্বেট আমি ট্ৰেনিং দিয়াইছো ইয়াত আমি তেওঁলোকক উস্তাদ আনি পেলাই ইয়াত আমি ট্ৰেনিং দিয়াইছো ইয়াত বিশেষকৈ মহিলাসকল আছে তেওঁলোক নিজে বাইক চলাই গোটেই টাউন মহানগৰখন পৰিক্ৰমা কৰিব আৰু তেওঁলোকে এনেকুৱা যিকোনো অসুবিধা থাকিলে মানুহৰ যিবিলাক অসুবিধা যিবিলাক মহিলাসকলে ফেস কৰে বা আমাৰ শিশুসকলে ফেস কৰে তেওঁলোকক সহায় কৰিবৰ কাৰণে 24 ঘণ্টাই তেওঁলোকে অহৰহ তেওঁলোকে ডিউটিত থাকিব আৰু তেওঁলোকক আমি ভাবিছো যে কাছাৰবাসী ৰাইজও এই সংক্ৰান্তে তেওঁলোকক সহযোগিতা কৰি যোৱাবাৰো কৰিছে আৰু এইবাৰো কৰিব আৰু তেওঁলোক আজিৰ পৰাই আমি তেওঁলোকক ফিল্ডত নমাম তেওঁলোকে 24 আৱাৰ্ছ ডিউটিত থাকিব